হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ দেওশাল আই থানলৈ বুলি, যিহেতু বছৰি পায়স দিয়া হয়, পায়স দিবলৈ বুলি আহিলোঁ। এই আই থানখন তিনিচুকীয়াৰ দেওশাল চাহ বাগিচাত আছে। ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰাও মানুহ আহে নিজৰ মনৰ আশা পূৰণ কৰিবৰ বাবে। ইয়াত চাকি বন্তি জ্বলাই নিজৰ মনৰ আশা পূৰণ কৰিবহি পাৰে আৰু পাৰ, হাঁহ, কুকুৰা, ছাগলী আদি দানো কৰিব পাৰে। যি মনৰ ইচ্ছা আপোনালোকে দান কৰিব পাৰে। ইয়াত প্ৰতি বছৰৰ মাঘী পূৰ্ণিমাত এটা ডাঙৰ পূজা কৰা হয়, যিটো আইথান পূজা বুলি কয়। ইয়াত বহুত দূৰৰ পৰা মানুহ আহে নিজৰ মনৰ আশা আৰু সপোনবোৰ পূৰণ কৰিবলৈ। এইবাৰ মাঘী পূৰ্ণিমা পৰিছে ফেব্ৰুৱাৰী মাহৰ 23 আৰু 24 তাৰিখে। আপোনালোকে সকলোৱে আহিব নিজৰ মনৰ আৰু সপোনবোৰ পূৰণ কৰিবলৈ, চাকি বন্তি দিবহি। এয়া থানখন অলপ দেখুৱাই দিওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়ালৈ আহিলে মনটো খুবেই শান্তি অনুভৱ হয়। মই ইয়ালৈ আহিয়ে থাকোঁ, যিহেতু আমাৰ ঘৰ ওচৰতে। ইয়ালৈ আহিলে আপোনালোকে থানৰ ভিতৰতো চাকি জ্বলাব পাৰিব আৰু গছৰ তলতো চাকি বন্তি আৰু ধূপ দিব পাৰিব। গছৰ তলত গাখীৰো ঢালিব পাৰিব। এয়া হৈছে মোৰ বা। এয়া হ'ল আমাৰ ভাইটি, খুৰা ল'ৰা। ফাইনেলি চাকি বন্তি জ্বলাই হৈ গ'ল। গছৰ তলতো চাকি বন্তি দিলোঁ আৰু থানৰ ভিতৰতো দিলোঁ। আৰু এয়া তামোল পাণ আগবঢ়াইছে পায়স দিবলৈ বুলি। এয়া বমাই পায়স বাঢ়িছে, এইটো ভাইটি, বা আৰু বমা, এয়া মা। এইকেইজন হ'ল থানৰ পূজাৰী। ফাইনেলি আমি খালোঁ পায়স আৰু পুৰি লৈ আহিছিলে ঘৰৰ পৰা। আৰু এতিয়া আমাৰ হৈ গ'ল খাই বৈ আৰু পূজা কৰি। এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ। আশা কৰিলোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়ালৈ আহিব নিজৰ মনৰ কামনা পূৰণ কৰিবহি। ধন্যবাদ।